নিশা হাজোৰ পাখামেলা চকত শ্বৰীফক লপাথপা ক্ষুব্ধ জনতাৰ। দীক্ষিতা ব্ৰাছ মেটেল নামৰ এখন কাঁহ পিতলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কৰিবলৈ আহি হাতেলোতে ধৰা খালে গভাইত চুৰ শ্বৰীফ আলী। তাৰ পিছত চুৰ ৰাইজৰ কাঠকৰাত। বিদ্যুতৰ খুঁটাত বান্ধি ৰাইজে শ্বৰীফক সোধালে উত্তম মাধ্যম, খুৰাই দিলে চুলি, সানি দিলে সিন্দুৰ। ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকীয়ে অন্য গ্ৰাহকৰে ব্যস্ত হৈ থকাৰ সময়তে গভাইত চুৰ শ্বৰীফে চেক বুজি এখন শৰাই আৰু কলহ লৈ পলায়ন কৰিছিল প্ৰতিষ্ঠানখনৰ বাৰাণ্ডাৰ পৰা। সেই দৃশ্য প্ৰত্যক্ষ কৰিছিল আন এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে। লোকজনৰ চিঞৰত সেই স্থানত উপস্থিত থকা লোকসকলে অৱশেষত খেদি খেদি ধৰিবলৈ সক্ষম হয় চুৰ শ্বৰীফ আলীক। আৰক্ষীক খবৰ দিয়াৰ পাছতেই ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ জনতাৰ কবলৰ পৰা উদ্ধাৰ কৰে শ্বৰীফক। তাৰমানে মই শুই আছিলোঁ, শুই থাকলি অলপ আগতে মই দোকানত আহিছোঁ। তাৰপিছত কাষ্টমাৰ এটা আহিল কেৰাহী নিবৰ কাৰণে। এম বজাৰৰ ল'ৰা এটা আহিল আৰু তাৰ লগত বেলেগ এটা ল'ৰা আহিল। তাৰপিছত মই সিহঁতক মালজুখি দি আছোঁ। মই আৰু বাকীফালে চোৱা নাই, সিহঁতক মালজুখি দি আছোঁ মই। সিহঁতে কেৰাহীটো নিনিলে। তাৰপিছত আমাৰ যে ফালে পাৰি কুটুদা আছে, মানে কুটুদা আহি পেলাই কৈছে বৌ চুৰ কৰিছে তহঁতৰ পৰা মানে কলচী আৰু শৰাই চুৰ কৰিছে। বাছ তাৰপিছত আমি তাক ধৰিলোঁ আৰু চুৰটোক দেখি দেখো নাই সেইখিনিয়ে। একবাৰ সি কলিতা গুচি কয়, একবাৰ চৌকে পাৰা কয়, একবাৰ দলৰ বুল্লুটো কয়। মানে বহুত কেইটা এড্ৰেছ দিছে ল'ৰাটো। তাৰপিছত আমাৰ মানুহখিনিয়ে ধৰি কিনি বান্ধি থৈছে তাক। আপোনাৰ দোকানখনৰ নাম? দীক্ষিতা ব্ৰাছ মেটেল। হাজো? হাজো পাহামেলা। কাঁহ পিতলৰ সামগ্ৰী পোৱা যায়। মানে সদায় এনেকে হয়তো নি থাকে আমি গম নাপাওঁ। আজি তেওঁ দেখা কাৰণেহে গম পালে হয়তো কথাটো। এনেকুৱাটো নিয়ে থাকে, প্ৰায় বস্তু নোহোৱা হৈ থাকে মোৰ। মই ভাবোঁ কি বেচাটো নাই, বস্তুবিলাক গ'ল ক'ত। মই হাজবেণ্ডকো গোটেইখিনি বস্তু বেচিছা নেকি? বেচাটো নাই। এনেকে বস্তু নোহোৱা হৈ থাকে। এই শৰাইটো সেইটো এটা শৰাই, কলচী দুটা, সেনেকে সি মানে দুফালে এনেকে ধৰি লৈ গৈছে। এইটো এটা নিছে আৰু সেই এইটো এটা নিছে আৰু তাত আছে দাদা দিয়কচোন, কলচীটো তাত এটা আছে। হাতৰ উঠে ধৰা গ'ল। ধৰি কিনে পাব্লিক খিনিয়ে আৰু লগ লাগি কিনে তাত বান্ধি লৈ দিছে আৰু। সেইটো হৈ আছে মানে নিবনুৱা সমস্যাৰ কাৰণে হৈ আছে। বাকী আৰু পুলিচে লৈ গৈছে, সিহঁতে যি কৰে কৰিব আৰু। আমাৰ আৰু হাত নাই ইয়াত আৰু। এতিয়া পুলিচে লৈ গৈছে। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, MN24।